ইমান দূৰ যিহেতু যাবলৈ ওলাইছোঁ সেইকাৰণে কিবা এটা বামুণকো খুৱাই লৈছোঁ আলু ভাততে দি পেলাই পিটিকা কৰি পেলাই বামুণক খুৱাই লৈছোঁ যিহেতু বাটত অকণমান খোৱাটো এটা প্ৰব্লেম হয় সেইটো কাৰণে ঘৰতে খুৱাই লৈছোঁ আৰু টিফিনতো লৈ লৈছোঁ এনেদৰে আলু পিটিকা কৰি পেলাই বামুণক খুৱাই লৈছোঁ আলু লৈ লৈছোঁ পিটিকা কৰি খুৱাই লৈছোঁ এইবিলাক বামুণে খাই আছে যাবানে খুব যাবানে এতিয়া হা যিহেতু সম্পূৰ্ণ চাই থাকিব দেই কলৈনো যাওঁ আৰু কিনো কৰোঁ কাকনো লগ পাওঁ চাই থাকিব দিকে খাই ডোখৰলৈ যাবলৈ ওলাইছোঁ বহুত দিনৰ পৰা আশা কৰি আছোঁ যাম বুলি আচলতে এতিয়া আমি ওলাই আহিলোঁ ঘৰৰ পৰা ইমান দূৰ জাৰ্ণি কৰিম যিহেতু ৰাতিপুৱা সোনকালে ওলাই আহিছোঁ বেছি দেৰি মানে বেছি সোনকালেও ওলাই অহা নাই 7:30 মানত ওলাই আহিছোঁ এইফালে মামন আৰু এয়া মোৰ দেওৰো হয় আমি আহি আছোঁ আৰু এইফালে ভাইটি আহিছে মা আহিছে মাহী আহিছে মামন আহিছে মই আহিছোঁ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব কলৈনো যাওঁ কাকনো লগ কৰোঁ আৰু বিশেষ ঠাই এডোখৰলৈ আহিছোঁ বহুত দিনৰ পৰা আশা কৰি আছিলোঁ আহিম বুলি তাকে এতিয়া আহিবলৈ সময় পাইছোঁ এতিয়া আমি সোৱণশিৰি দলং পালোহি লখিমপুৰ সোৱণশিৰি দলং এইফালে দেখিছেনে পানীৰ পৰা ইমান ধুনীয়াকৈ একদম পূৰা পানী গেছটো ওলাই গৈছে ইমান দেখিছেনে ধুনীয়া মই আজিলৈকে এনেকৈ দেখা নাই আজি ফাৰ্ষ্ট দেখিছোঁ আৰু কুঁৱলী টাইপৰ মানে একদম এনেকৈ আজিহে প্ৰথম দেখিছোঁ একদম ৰাতিপুৱা সময়ত ওলাই আহিলে দেখে আৰু বতৰটো ডাৱৰীয়া হৈ থাকিলে দেখে আমি আহোঁতে কিনকিনীয়া বৰষুণ দি আছিলে মানে বাটত পাইছোঁ আৰু ঘৰৰ পৰা আহোঁতে ইমান বৰষুণ দিয়া নাছিলে এতিয়া এইডোখৰ ৰাস্তা মোৰ খুবেই প্ৰিয় ইমান ভাল লাগে নহয় এইডোখৰ ৰাস্তাত আহিবলৈ কিন্তু ফটোকপিহে মৰা নহ'ল বহুত মানে ভাল লাগে এইডোখৰ ৰাস্তাত আহি একদম চাৰিওফালে সেউজীয়া গছ গছনি ইমান ভাল লাগে গছ গছনি থাকিলে সঁচাই বহুত ভাল লাগে ন এইফালে আহি এতিয়া আমি বগীবিল পালোহি বগীবিলখনত ফটো দুকপিমান মাৰিলোঁ আপোনালোকক দেখাইছিলোঁ বাৰু পাইছে চাগে আচলতে আমি স্বচ্ছ ভাৰত চিঞৰি বাখৰি কোনো লাভ নাই গম পাইছেনে আমি নিজেই নিজকে মানে চফা কৰি ৰাখিব নাজানো এতিয়া ইমান এটা অসমৰে সম্পদ দিয়কচোন এখন দলং ইমান ধুনীয়া বগীবিল দলংখন যেতিয়া প্ৰথম অ'পেনিং হৈছিলে তেতিয়া ইমান ধুনীয়া চফা কৰি ৰাখিছিলে আমি আচলতে প্ৰশাসনক দোষী কোনো লাভ নাই তেওঁলোকৰ কাম কৰি দিলে আমি আচলতে মানুহখিনি নিজে বেয়া হয় নিজে লেতেৰা কৰিছোঁ এই পিক পেলাই তামোলৰ পিক পেলাব গুটখা খাই পিক পেলাব এইবিলাক কিয় কৰিব লাগে বাৰু ইমান ধুনীয়া দলংখনত গোটেই নষ্ট কৰি চাৰিওফালে পিক দেখিবলৈ ইমান বেয়া লাগিছিলে প্ৰথমতে বহুত ভাল লাগিছিলে এতিয়া খুব বেয়া লাগিল দেই এইফালে আমি আহি পালোহি মৰাণৰ গগৈ হোটেল বুলি কয় পেট পূজা যিহেতু মেইন পেট পূজা কৰিবলৈ সোমাইছোঁ আমাৰ মামনে কাপোৰ খুলি দিলে গেঞ্জি পিন্ধি আহিছে ন মামন হয় নাই বহুত গৰম লখিমপুৰত ঠাণ্ডা বৰষুণ দি আছে ইয়াত বহুত গৰম তই কি খাবি দিয়া তই কি খাবি এইটো কি খাবা তুমি কি খাবা তুমি কি খাবা ম'ম' খাবা কি খাবা আইচক্ৰীম খাব আইচক্ৰীম নাখায় এতিয়া ম'ম' মান খাব ম'ম' মান খাবা কি আমি ম'ম' ভাত খাওঁ আপোনালোকে চাই থাকক দেই কৈ দিয়া চাই থাকা দেই তোমালোকে চাই থাকা দেই যোনসকলে মৰাণৰ এইখন গগৈ হোটেলত খাইছে তেওঁলোকেতো জানিবই বাৰু মই এবাৰ ফাৰ্ষ্ট গৈছোঁ আৰু খাইছোঁ বহুত টেষ্টি খানা বনাই আৰু ঘৰুৱাভাৱে বনায় তেওঁলোকে আৰু মানে ব্যৱহাৰটো বহুত ভাল মালিকনীগৰাকী মানে ব্যৱহাৰ বহুত ভাল আৰু তেওঁৰ ষ্টাফৰ মানে গোটেই কৰ্মকৰ্তা মানুহখিনিয়ে ব্যৱহাৰটো বহুত ভাল আমি বহুত হোটেলত খাইছোঁ ডাঙৰ হোটেলত খাইছোঁ ৰেষ্টুৰেণ্টত খাইছোঁ ধাবাত খাইছোঁ কিন্তু মানে খানাটো টেষ্টি পাওঁ কিন্তু মানুহৰ কিছুমানৰ ব্যৱহাৰটো ভাল নাপাওঁ মালিকবিলাকৰ বা ষ্টাফৰ মানুহবিলাকৰ ব্যৱহাৰ ভাল নাপাওঁ তেওঁলোকক কিন্তু বহুত ব্যৱহাৰ ভাল নিশ্চয় এবাৰ আপোনালোকে খাই চালে গম পাব এইফালে আহিলোঁ আমি গগৈ হোটেল মৰাণৰ গগৈ হোটেলত খাবলৈ আহিলোঁ যোনসকলে খাই পাইছেতো জানেই আপোনালোকে ইয়াৰ টেষ্টিটো কেনেকুৱা আৰু যোনসকলে খাই পোৱা নাই আহিব নিশ্চয় এয়া বাইদেউ ডিব্ৰুগড়ৰ পৰা বেছি অকণ আহিবগৈ নালাগে অঁ শিৱসাগৰৰ পৰা আহিলেও খাব আৰু লখিমপুৰৰ ফালৰ পৰা আহিলেও খাব বহুত টেষ্টি খানা বনালে আকৌ নিশ্চয় আহিম কেতিয়াবা খাই মেলি ওলাই আহিলোঁ ওলাই আহি পেলাই মামনে অকণমান নাচিছে গান লগাই দিছিলে সেইকাৰণে মামনে অকণমান নাচিছে তাইক অকণমান ফূৰ্তি ফাৰ্তা কৰি লৈ আহিছোঁ তেতিয়া মানে ব'ৰ নাপায় আহিবলৈ আৰু নহবা গাড়ীত উঠিলে অকণমান সৰু ল'ৰা ছোৱালী যায় অকণমান লেবেজান হৈ যায় ন ডাঙৰ মানুহে কিমান বৰিং লাগি যায় সেইটো কাৰণে তাইক অকণমান তেনেকৈ ফূৰ্তি ফাৰ্তা কৰি আনিছোঁ আৰু এইফালে একদম চাহপাতৰ গছ দেখিছেনে ইমান শুৱনি নহয়
সঁচাই কিন্তু দেই আমাৰ অসমখন যে বহুত শুৱনি অসমখনৰ বাদে ক'লৈকো যাবলৈ মন নাযায় আৰু এয়া দেখিছেনে খুবেই বেয়া লাগিলে মানে মানে মৰাণৰ পৰা পাৰ হৈ অহাৰ পিছতে দেখিলোঁ এয়া দেখিছেনে মানুহবিলাক এতিয়াও শিবিৰত আছে বানপানী মানে সঁচাই বহুত মানুহক খেতি পথাৰ বহুত নষ্ট কৰিলে এইফালে এতিয়াও মানুহে শিবিৰত থাকিবলগীয়া আছে এটা সেইটোৱে বেয়া লাগিলে মনটো দেখি পেলাই আমি ইমান শান্তি পৰিৱেশত আছোঁ তেওঁলোকে এতিয়াও দেখিছেনে শিবিৰতে থাকিবলগীয়া হৈছে এইফালে আৰু আমি জয়সাগৰ পুখুৰী পালোঁহি আৰু য'তে ত'তে গাড়ী ৰখাবলৈ নিদিয়ে আমি এইপিনে ছাইড কৰি পেলাই ৰখালোঁ এইপিনে জয়সাগৰ পুখুৰীটো ইমান ধুনীয়া মই আহিছিলোঁ যোৱাবাৰ আহিছিলোঁ যদিও মানে ইমান ভালদৰে চোৱা নাছিলোঁ এই মামনত তেতিয়া বহুত সৰু আছিলে আমনিও কৰিছিলে তেতিয়া ইমান ভালদৰে চোৱা নাছিলোঁ এইবাৰ কিন্তু ভালদৰে চালোঁ মাহঁতকো একদম ভালদৰে দেখালোঁ এইফালে মামনে অকণমান আমনি কৰিছে বাৰু তাই গৰম যিহেতু সেইটো কাৰণে অকণমান আমনি কৰিছে গেঞ্জিটো পিন্ধাই থৈছোঁ স্পৰ্টিং খুলি দিলোঁ এইফালে দেখিছেনে মাছ একদম ডাঙৰ ডাঙৰ মাছ ব্ৰেড দিলে মাছবিলাক আহে ইমান ধুনীয়া ধুনীয়া মাছ তাৰপৰা আকৌ আহিলোঁ এইফালে ৰংঘৰ চাবৰ কাৰণে একেবাৰতে মাহঁতক দেখাই মেলি লৈ যাম বুলি ভাবিছোঁ বেছি সময় নকৰিলোঁ আৰু ভিডিঅ'ও মই বেছি সময় কৰা নাই কাৰণ কেলৈ আগতে এবাৰ ভিডিঅ' কৰি থোৱা আছিলে আপোনালোকে দেখিছে নিশ্চয় মোৰ মোবাইলত দেখিছে আমাৰ অসমখন সঁচাই বহুত শুৱনি হয় নহয় বাৰু বহুত চাবলগীয়া বস্তু আছে কিন্তু আমি চাবহে সময় সুবিধা মতে পোৱা নাই ময়ে নিজে চাব পৰা নাই এতিয়াহে অলপমান আহিছোঁ চাব মেলিবৰ কাৰণে লাহে লাহে সকলো বস্তুৱে চাম আৰু এয়া মাহঁতক দেখালোঁ মেলিলোঁ মাহঁতে ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰত খালি সোমোৱা নহ'ল আমি বাহিৰৰ পৰাই চালোঁ বহুত মানুহ ভিৰ আছিলে আৰু গৰমো যিহেতু বেছি মামনেও বহুত আমনি কৰা দেখি বাহিৰৰ ফালৰ পৰাই আমি চালোঁ আৰু ইয়াৰ পৰা বাহিৰে বাহিৰে আমি একেবাৰে কৃষ্ণাহঁতৰ ঘৰলৈ যাম এয়া কুঁহিয়াৰ ৰস আইচক্ৰীম কিবা কিবি গৰম দিছে যিহেতু কুঁহিয়াৰ ৰস আইচক্ৰীম মাহঁতক খাবলৈ মেলিবলৈ দিছোঁ আমি তলাতল ঘৰৰ পৰা বাহিৰে বাহিৰে কাৰেংঘৰলৈ আহিলোঁ কাৰেংঘৰত মাহঁতে ভিতৰত সোমাই মেলি আহিলে চালে আৰু তাত চাবলগীয়াখিনি এয়া বাহিৰত এইফালে খাৰু আছিলে তামৰ খাৰু আঙুঠি এনেকৈ আছিলে মাহঁতে ল'লে তাকে অলপমান ভিডিঅ' কৰি থলোঁ মই এইফালে মামনেও কিবা কিবি কৈ আছে ফাইনেলি আহি পালোহি আপোনালোকৰ সকলোৱে মৰমৰ কৃষ্ণা গগৈ ঘৰ ইয়াৰ ফটোখন দেখিয়ে চিনি পাইছে চাগে এতিয়া তাই ঘৰত নাই তাই অলপমান বজাৰ কৰিবলৈ গৈছে কিবা সৰু পথাৰলৈ যাবলগীয়া আছে তাইৰ প্ৰগ্ৰেম এটা আছে তাকে আমি আহি অলপমান ৰেষ্ট ল'লোঁ হাই আৰু আহি পাই গৈছোঁ এতিয়া ফাইনেলি একেলগতে অথনিৰ পৰা অকণমান ব্যস্ত হৈ থকা হৈছিলে আৰু ভাল লাগিলে হঠাৎ আমাৰ ঘৰলৈ আহিছে মানে গৰম বন্ধত আহিম আহিম কৈ আছিলে সকলোকে লৈ আৰু এইফালে চিমাবৰ ভাইটি আহিছে মা আহিছে মাহী আৰু শাহু মা অহাৰ কথা আছে তেওঁ আহিব নোৱাৰিলে বিশেষ কাৰণত ন আৰু দাদা এজন আহিছে ঘৰুৱা প্ৰব্লেম হ'ল বহুত বেছিকৈ ভাল লাগিছে কাৰণ সকলোখিনি আহিছে আৰু খুব কম সময়ৰ কাৰণে আহিছে ময়ো ভালকৈ সময় দিব পৰা নাই কিমান সময়ৰ কাৰণে আহিছে ৰাতিটোৰ কাৰণে আহিছে কাইলৈ ৰাতিপুৱা যাবগৈ আৰু কাইলৈ ৰাতিপুৱা ময়ো যাম সৰু পথাৰ ৰামটিং পূৰা এইকেইদিন ঘূৰি ফুৰা হৈছে আপোনালোকৰ মৰমৰ ছোৱালীজনী একদম ভণ্টিজনী বহুত ব্যস্ত দেই ব্যস্ত মানে সেয়াই কাম কৰিব লাগিব যিহেতু আছোঁ কামৰ দায়িত্ব আছে সেইকাৰণে আৰু অলপ আমাৰ ফেমিলিখিনি সকলো ভালে আছেনে জনাব তাই কওক ভিডিঅ' দিবলৈ তাই কিবা ভিডিঅ' চিডিঅ' দিবা হয় নাই তেতিয়া সকলোৱে চাব বিচাৰে লাইফষ্টাইলটো কেনেকৈ থাকে কি কথা সেয়াই আৰু কাইলৈ যাব অগ্নিনাভ মন্দিৰত আৰু মই যাম ৰাতিপুৱাই সৰু কথা মই তেতিয়া বিদায় দিব লাগিব আৰু বাকী সঁচাকৈ বহুত বেছিকৈ ভাল লাগিছে আকৌ ভিনদেউৰ লগত সময় লৈ পেলাই আহিবা দেই পুতুককৈ অহা হৈ গ'ল ন একো বেয়া চেয়া নাপাবা আৰু পালোঁ দেই বহুত বেয়া পালোঁ বহুত বেয়া এনেই কৈছে তাইক বেয়া পাব পাৰিম বেছি মৰমৰ হ'ম আমি পুতুককৈ আহিবলগীয়া হ'ল আৰু তাইও মানে পুতুককৈ যাবলগীয়া হ'ল ন কামৰ কাৰণে সেইটো কাৰণে ল'ব কি নহয় ঘৰৰ মানুহ আহিয়ে থাকিম সেইটো কাৰণে আপোনালোকে আহিব সকলো মানে কি সকলোকে আহিছে যে সেইটোৱে ভাল লাগিছে আৰু সকলো আগত মই ওলাব পাৰিছোঁ মানে চিমাবা ভিডিঅ'ত মই ওলাবলৈ পাইছোঁ যে ভাল লাগিছে সেইকাৰণে আৰু যিসকলে মোক চিনি নাপায় মোক ভিডিঅ' চাবগৈ দেই বাকী আৰু কি ক'ম কোনে চিনি নাপায় এই চিনি নাপায় ন তোমাক এনেই 1 লাখ হৈছে নি কওকচোন আপোনালোকে তাইক যদি আৰু আপোনালোকৰ মৰমৰ কাৰণে 1,18,000 হৈছেগৈ এতিয়া মৰম দি যাব ভাল কাম কৰিব চেষ্টা কৰিম সেয়াই আৰু বাকী কোৱা আকৌ কেনেকুৱা লাগিছে আমাৰ ঘৰলৈ আহি বেয়া লাগিছে নেকি বহুত ভাল লাগিছে মায়ে অথনিৰ পৰা কৰি আছে ভাল লাগিছে কি বুলি কয় আমিও এদিনৰ কাৰণে আহিছোঁ বেছি সময়ৰ কাৰণে অহা নাই কাইলৈ অগ্নিনাভ মন্দিৰলৈ যাম আপোনালোকক সকলোৱে হৈ পেলাই পূজা অৰ্চনা কৰিম সকলোৱে যদি আছে তাৰপৰাই আশীৰ্বাদটো ল'ব দেখাবা অগ্নিনাভ মন্দিৰলৈ যোৱা ভাল লাগিলে অহাৰ কাৰণে থেংক ইউ ছ' মাছ সদায় মৰমবিলাক এনেকৈ ৰাখিবা আৰু মোৰ ফালৰ পৰা এটা হাত কৰিছোঁ গৰম বহুত দেই গৰম দিনত যে ফুৰিবলৈ ক'লৈকো নাযাওঁ বিশেষকৈ বাচ্চা লৈ পেলাই আৰু নাযাব বহুত দিগদাৰ হয় তাকেহে কষ্ট হয় তাকে আৰু ভালে থাকক সকলো দেই আৰু আশীৰ্বাদ কৰিব আমি যাতে ভালকৈ থাকোঁ দুজনী বাইক ফেচ কাটছ কিমান শকত মই বেছি আৰু ফোন কেমেৰাত বেছি শকত দেখি পায় অ'কে গাইছ বাই বাই চি ইউ লগ পাই আছোঁ কাইলৈ ৰাতিপুৱা লগ পাম আকৌ